মোৰ মানুহজনে সপোনত তিনিজন শিৱক দেখিছিল। তাৰপৰা কৈছে আহাচোন আহা বোলে শিৱ তিনিজন ওলাইছে আহা। উঠি আহি চাওঁ মাটি ফুটি মূৰ্তিভাগ অলপ ওলাই আছে। তাৰপৰা সেইখিনি দেখি আমাৰ বৰ্তাহঁতৰ ল'ৰাকেইটাকো জগাই মেলি আনিছো আহকচোন চোৱাহি বোলো কি ওলাইছে এনেকে চাই পেলাই সেই তেনেকে দেখা পালো আৰু মূৰ্তিভাগ লাহে লাহে ওপৰলৈ উঠি আহি আছে। ৰাতিপুৱা অকণমান ওলাই আছিলে এতিয়া অলপ বাঢ়ি গৈছে বুলি কোৱা শুনিছো। ঘটনাৰ স্থান শিৱসাগৰৰ আমগুৰি। এই কাহিনী শুনিলে হতচকিত হ'ব আপুনি। বিজ্ঞান বিশ্বাস নে অলৌকিকতা? শিৱসাগৰৰ আমগুৰিত এইবাৰ মাটি ফুটি শিৱ মূৰ্তি দৃশ্যমান। ধূপ দীপেৰে এইবাৰ আৰাধনা ৰাইজৰ। আমগুৰিৰ মৰা বজাৰ ধেনুচোচা গাঁৱত শিৱ মূৰ্তিভাগ দৃশ্যমান হোৱাৰ লগে লগে এতিয়া আৰাধনা কৰিছে ৰাইজে। নিশা এজন ব্যক্তিক সপোনত দেখুৱাইছিল হেনো শিৱ মূৰ্তিভাগ আৰু তাৰ পিছতেই পুৱা প্ৰশান্ত দত্তৰ পৰিয়ালে এটি কলপুলিৰ তলত প্ৰত্যক্ষ কৰিলে এই শিৱ মূৰ্তি আৰু তাৰ পিছৰ পৰিৱেশ এয়া। শুই থকাৰ পৰা ঘপককৈ উঠি পেলাই ক'লে যে মই সপোন এটা দেখিছো সপোন এটা দেখিছো। তাৰ বোলো কি সপোন দেখিছে এতিয়া আপুনি শুই থাকক বোলো এনেই কিছু এনি থাকিব এনেকে ক'লো। তাৰপৰা কৈছে আহাচোন আহা বোলে শিৱ তিনিজন ওলাইছে আহা। তাৰপৰা বোলো বলক বুলি কৈ মাকো লগতে লৈ আহিছো মা আহকচোন বোলো যাওঁ ক'তনো শিৱ দেখিছে। তাৰপৰা চাবলৈ আহিছো সঁচাকে দেখিছো নহয় তেওঁ টৰ্চ মাৰি দিছে মানে অকণমানকে ওলাই আছে। তাৰপৰা সেইখিনি দেখি আমাৰ বৰ্তাহঁতৰ ল'ৰাকেইটাকো জগাই মেলি আনিছো আহকচোন চোৱাহি বোলো কি ওলাইছে এনেকে চাই পেলাই সেই তেনেকে দেখা পালো আৰু শিৱ আৰাধনা কৰে নেকি? শিৱ আৰাধনা মানে আমি শিৱ ফটো এখন গোঁসাই ঘৰতে আছে আৰু ধূপ চাকি জ্বলাও আজিহে দেখিছে ন? আজিহে মই ৰাতি প্ৰায় 3:30 মান বজাত সপোনভাগ দেখিছিলোঁ। ৰাতি 3:30 মান বজাত সপোনভাগ দেখিছিলোঁ। সপোনভাগত মই 3 ভাগ দেখিছিলোঁ, 3 ভাগেই শিৱ। মাজৰ যি ভাগ আছিলে মাজৰ ভাগে মোক কৈছে যে এওঁক আজি প্ৰতিষ্ঠা কৰিবা। বাওঁফালে যি ভাগ আছিলে তেওঁক মোক হাত মানে প্ৰদান কৰি থৈ গৈছে। আৰু সোঁহাতৰজনলৈ কিন্তু মই চাব পৰা নাছিলোঁ। তেওঁ যথেষ্ট উজ্জ্বল, বহুত উজ্জ্বল আছিলে। সোঁহাতৰ ভাগলৈ কোনোদিন যাতে দৃষ্টি নিদিয়ে সেইটো কথা কৈছে। আৰু ৰাতিপুৱা যেতিয়া মই মানুহগৰাকীক কৈছোঁ যে উঠাহো মোক বস্তু এভাগ দিছে মানুহগৰাকীয়ে বিশ্বাস কৰা নাছিলে। তাৰপিছত মই উঠি আহিলোঁ, মাক লৈ আহিছোঁ। তাৰপৰা দেখিছোঁ হয় যেনেকৈ সপোনত দেখাইছিলে তেনেকেই মই পাইছোঁ। কি কৰিম বুলি ভাবিছে? মন্দিৰ এভাগ মানে নিৰ্মাণ কৰিবলৈ কৈছে। মন্দিৰভাগৰ নামো মোক কৈছে মহাদেৱ মন্দিৰ বুলি কৈছে। নাই সেইটো মই নাজানিম নহয়, আমি চুই চোৱা নাই ধৰক। সেইটো একো গম নাপাম সোণৰে নে বা পিতলৰে। কিমান মানে উজ্জ্বল দেখিছিলে আপুনি ৰাতি আৰু উজ্জ্বল ৰাতিপুৱা ইয়াতকৈ অলপ এতিয়া যিমান আছে মানে তাতকৈ অলপ তলত আছিলে। আৰু তাৰ তলত এভাগ মালা আছে, মালাভাগ খালি মোক উলিয়াবলৈ কৈছে। ৰাইজ আহিছে ৰাতিপুৱা খবৰটো পাই গ'ল। পোৱাৰ লগে লগে যথেষ্ট ৰাইজ আহিছে। মোৰ নাম প্ৰশান্ত দত্ত। এডোখৰ ধেনুচোচা গাঁও। শিৱ পূজা পাঠ কৰে নেকি? মই তেওঁক আৰাধনা কৰোঁ মানে গোঁসাই ঘৰত তেওঁ ফটো ৰখাইছোঁ মই। তেওঁক সদায় কৰোঁ। শুভ সময়টো চিন্তা কৰোঁ। তেওঁৰে কিবা মানে দান বুলি ভাবে নেকি আপোনাক? সেইটো তেওঁৰে দান আৰু সেইটো তেওঁ মোক মানে পূজা কৰিবলৈ সেই সুবিধাখন কৰি দিছে। কিমান ভাগ দেখিছিলে ৰাতি? মই 3 ভাগ দেখিছিলোঁ। কোন ভাগ ইয়াত মানে দৃশ্যমান মানে আপোনাৰ যিজন মাজত আছিলে তেওঁৰ বাওঁহাতৰ থকা ভাগ এতিয়া দৃশ্যমান হৈ আছে। 3 ভাগ দেখিছিলোঁ। 3 ভাগ দেখিছোঁ। ইয়াতে আপোনাক পূজা পাতল কৰিব? পূজা পাতল ইয়াতে মানে ইয়াৰ পৰা অকণমান আঁতৰত নি প্ৰতিষ্ঠা কৰিবলৈ কৈছে আৰু স্থায়ীকে প্ৰতিষ্ঠা কৰিবলৈ কৈছে। নিউজ ডেস্ক assam.com